এই জৈৱিক কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী আমাৰ পামে ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়, আমাৰ লগত অহা আমাৰ শিক্ষকবৃন্দ আৰু ইক' ক্লাবৰ সক্ৰিয় সদস্যসকল, আজি ইয়াত উপস্থিত হৈ সঁচাকৈ মই এটা বেলেগ সুখ অনুভৱ কৰিছোঁ। কাৰণ এজন আমি অসাধাৰণ ব্যক্তিৰ লগত আমি আছোঁ। যদিও সাধাৰণভাৱে ইয়াত জীৱন নিৰ্বাহ কৰি আছে, তেওঁ কামখিনি অলপ ব্যক্তিক্ৰমী, বেলেগে কৰাতকৈ অলপ বেলেগকৈ কৰে কাৰণে আজি তেওঁ ভাৰতত ইণ্টাৰনেশ্যনেলি জিলিকিবলৈ সক্ষম হৈছে। তেওঁৱে হ'ল আমাৰ পামে ডাঙৰীয়া। আৰু তেওঁ এই জৈৱিক কৃষি ফাৰ্মত কৃষি কৰ্মৰ লগতে ভাৰ্মি কম্পোষ্ট আৰু এইটো ফিচাৰী মীন পালন বিভিন্ন ধৰণৰ ক্ৰিয়াকৰ্ম কৰি আছে, যাৰ বাবে ভাৰত চৰকাৰেও তেওঁক ৰাষ্ট্ৰপতি পুৰস্কাৰ দিলে। ডিষ্ট্ৰিক্ট লেভেলতো তেওঁ বেষ্ট খেতিয়ক এৱাৰ্ড পাই থৈছে। আৰু তাৰ উপৰিও তেওঁ বিভিন্ন ধৰণৰ সঁজুলি কৃষি কৰ্মৰ লগত সঁজুলি নিজেই উদ্ভাৱন কৰিছে। আমাৰ আজিৰ উদ্দেশ্যটো হ'ল আসাম ছায়েন্স এণ্ড টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল। সেই কাউন্সিলৰ আণ্ডাৰত প্ৰত্যেক কলেজত এটা এটা ইক' ক্লাব স্থাপন কৰিছে। সেই ইক' ক্লাবক নিৰ্দেশ দিছে যে ভাৰ্মি কম্পোষ্ট প্ৰস্তুতকৰণ আৰু ছলিড ৱেষ্ট যিবোৰ আৱৰ্জনা কেনেকৈ মেনেজমেণ্ট আমি কৰিব পাৰোঁ তাৰ ওপৰত ৱৰ্কশ্বপ পাতি সকলো মানুহকে সজাগতা কৰি দিয়াৰ উদ্দেশ্যে তেওঁলোকে নিৰ্দেশ দিলে। আৰু সেই নিৰ্দেশ মৰ্মে আমি আজি দুটা ছেশ্যনত আমাৰ ৱৰ্কশ্বপটো ভাগ কৰিলোঁ। এটা ছেশ্যন আমি থিয়ৰী পাৰ্টটো দুজন টিচাৰে প্ৰেজেণ্টেশ্যন কৰি থিয়ৰী পাৰ্টটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক কনচেপ্ট দিবলৈ চেষ্টা কৰিলে, কি ভাৰ্মি কম্পোষ্ট, কি ছলিড ৱেষ্ট মেনেজমেণ্ট। আৰু এতিয়া ছেকেণ্ড পাৰ্টটো হ'ল আমি প্ৰেক্টিকেল ভাৰ্মি কম্পোষ্টৰ কি কি মেটেৰিয়েল লাগে, কেনেকুৱা পিটটো কেনেকুৱা হ'ব লাগিব, বা কেনেকুৱা কোৱালিটি, কি কেঁচু লাগিব, কি ধৰণে বস্তুটো বনায়, সেই বস্তুটো আমি প্ৰেক্টিকেলি ইয়াত আমি চাবৰ কাৰণে আহিছোঁ। আৰু প্ৰফেচৰ পামে, যিজন সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি তেওঁ মই কৈছোঁৱে অসাধাৰণ কাম কৰিছে, যাৰ কাৰণে ভাৰত চৰকাৰে স্বীকৃতি দিছে, জিলা পৰ্যায়ত স্বীকৃতি দিছে। আৰু KVK তেওঁৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। বিজ্ঞানীসকলৰ বিভিন্ন দিহা পৰামৰ্শ তেওঁলোকেও তেওঁলোকৰ পৰা লয়। গতিকে তেওঁ আমাৰ মাজৰ এজন ভাল খেতিয়ক, ভাল উদ্ভাৱন কৰাও ব্যক্তি। 10টা পেটেণ্ট কম নহয়, আমি আজিলৈকে এটা চিন্তা কৰিব পৰা নাই। বিজ্ঞান কেন্দ্ৰ, এই কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ ইয়াত জন্ম হ'ল। কোন চন আছিলে ছাৰ মই মনত পৰা নাই। সেই সময়ৰ পৰাই মই লাগি গৈছোঁ। মানে আচলতে মই কৃষিৰ লগত জড়িত আছিলোঁ। তাৰপাছত মানে কৃষি বিভাগে KVKক জনালে, মোৰ বিষয়ে ক'লে, সেইমতে আৰু KVK মোৰ লগত পূৰা মোক সাদৰি ধৰিলে। সেইমতে মই বহুতখিনি খেতি কৰি অভিজ্ঞতা পাইছোঁ। তাৰপাছতে মই কৃষি কৰ্ম কৰি থাকোঁতে মানে যি কামেই নকৰোঁ, কৰি থাকোঁতে কি হয় মানে কিছুমান অসুবিধা মানে পাওঁ নহয় জানো, অসুবিধা সেইটোৰ ওপৰত ভিত্তি কৰি মই প্ৰায় মানে 45 বিধ কৃষি সঁজুলি মই উদ্ভাৱন কৰিছোঁ। 2 ফুট যদি দিয়ে তেনেহ'লে তাত ভিতৰত সিহঁতে হাৱা নাপায়, কাৰণ কেঁচুৱে মানে গাৰ পৰা পানী গাল হয় নহয় জানো, সিহঁতৰতো নাক নাই। গতিকে অলপ প্ৰব্লেম হৈ যায়, তেতিয়া কেঁচু সৰু হৈ যায়, মানে ভিতৰত সোমাই। গম পাই যাব কিমান দিন লাগে বস্তু ইয়াৰ পৰা বনাবলৈ। আচলতে এই বস্তুটো মই বৰফৰ কাৰণে এনেকুৱা দিলোঁ, ইয়াত দিলোঁ ন, এনেকুৱা দিলোঁ মই ইয়াত বাহিৰ কৰি যাই নহয় মাজত বহুত কথা আছে। মানে সাৰটো কেনেকৈ বনাব, চিন্তা কৰি
মই অনেক ধৰণে বনালোঁ 3 বছৰত এনেকুৱা বনালোঁ সেইটো চবচে বেটাৰ হ'ল এতিয়া কেইবিঘে আমি এনেকুৱা দেখি পাওঁ ডাইৰেক্ট এনেকুৱা লগাই দিওঁ তাৰপাছত কিছুমান মানে পুলিকেইটা ইমান জোঙা জোঙা হৈ থাকে তাত একদম মানে কেতিয়াও লাগি মানে হৈ যায় লাগি যায় ন গতিকে এই চেফটিৰ কাৰণে মই ইয়াত হেৰিটো লম্বাকৈ লগাই ডাইৰেক্ট মানে এনেকুৱা খুচি কৰি ইয়াত পূৰা ঝাৰ আছে খুচি পিনি বস্তুটো মানে সেইটো মই ভিডিঅ' দিছোঁ বাৰু তাৰপাছত আকৌ এই বস্তুটো ইয়াত বুকুচা লয় মতা মানুহটো ওকামলা বৰ নলয় নহয় কিবা খুটি হেৰি কৰা নাযায়